Hello guys, and welcome back to my YouTube channel SD Blog. তো আজি আপোনালোক নতুন ভিডিও এটা লৈ আহিছো। তো এই ভিডিওটো বিশেষ কি হ'ব, আজি মানে গাইস আমাৰ বিহু অসমৰ মানে পৰম্পৰা। তো আজি আমি বৰ্তমান গৰু ধোৱা বিহু এটো আপোনালোকক আজি লৈ যাম। আমি দীঘলতি পাত আনিব যাম এতিয়া। তো আপোনালোকক দেখাম, ভিডিওটো শেষলৈ চাই থাকিব আৰু। মোৰ লগত যাব আমাৰ বিকশ, এইফালে মাহাজন এই মাহাজন। গাইস আমি বৰ্তমান এয়া লোকেশ্যন পাই গেলো। আমি বাড়ি পিছফালে যাই আছো এতিয়া। তো এয়া গাইস বৰ্তমান পাই গলো আমি ফাইনেলি। এয়া দীঘলতি, এয়া চুনু খুৰাই কাটি আছে আমাৰ, মানে আমি নিকনেম আৰু চুনু খুৰা বুলি মাতো আৰু। ইয়াৰ নাম জিন্তু, অৰিজিনেল নাম। এয়া বিকাশ, ইয়াৰ নিকনেম মাহাজন, ইয়াৰ নাম ৰাজীৱ আৰু। ইয়াৰ চলাটো লেডিজ চলা পিন্ধিছে এইটো, এয়া লেডিজ চলা বাকৰ চলা পিন্ধি। আমি বৰ্তমান এয়া লোৱা হ'ল, এইবিলাক পুৰা লৈ আছো। বৰ্তমান দিনটো নলওঁ, আজি অলপমান হ'লি হ'ল। কিন্তু গাইজ কি হ'ব, আজি বহুত এনজয় পাইছোঁ, এনেকৈ এনজয় নাপায় আৰু। আজি আৰু গৰু ধোৱা দেখাম আপোনালোকক, আৰু এঠাইত যোৱা কথা আছে, তো দেখাম আৰু যদি যোৱা হয়। গাইছ আমি মাখিয়তী পাত নহয়, চৰি পানীলাও বিচাৰি আমি মানে পাগলা হৈ আছোঁ। তো পানীলাও পোৱা নাই, পানীলাও কাৰো পোৱা নাই, পানীলাও পোৱাই নাই গাইছ, কি ক'ম আৰু। তো গাইছ বৰ্তমান আমি এতিয়া ইমান মানে কষ্ট কৰি তো এতিয়া গৰু ধুৱাব ৰেডি। তো গৰু ধুৱাম এতিয়া, আপোনালোকক দেখাম। এইফালে এই দীঘলতি পাত লৈ আছে আমাৰ চুনুই। এয়া চাওক, এয়া জনচিনা 6 পেড উলিয়াই লৈছি, 6 পেড। এয়া হাৰা পেড, এইটো মানে হাৰা কাটা ওলাই গৈছে, মাহাজন পেড। নিজে কৈছে মাহাজন পেড। এয়া চাওক গাইছ, এয়া কি সুন্দৰ পুখুৰী, মানে নদী এনেকুৱা এইটো। কেনা গাইছ বৰ্তমান আমি গাড়ীত উঠিলোঁ এতিয়া। তো কি পাওঁ আপোনালোক দেখাম পাছত, কিন্তু এতিয়া নামটো নকওঁ। বৰ্তমান ভিডিঅ' বনাই আছে এই দাদাজনে। ইউটিউবটোৰ চেনেলটোৰ নামটো কৈ দিয়া, কি?
গাইছ মানুহৰ ভিৰ চাওক, কিহৰ ভিৰ আপোনালোকে পাছত গম পাব। এয়া গাইছ নাৰায়ণ ডেকা মানে আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক। এয়া গাইছ মই এতিয়া ক'ত আহিছোঁ ভালদৰে কওঁ আপোনালোকক। এয়া মানুহৰ কিহৰ ভিৰ সেয়া কৈ আছোঁ। মই আহিছোঁ সৰু-সজাই ষ্টেডিয়ামত বিহু চাব। তো ইয়াত মোদীজীও আহি আছে, মোদীজীকো দেখাম আপোনালোকক ভালদৰে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু লগতে আপোনালোকক বিহুও দেখাম। এয়া গাইছ মোদীজী চাকো মামা আৰু মোদীজী এখন গাড়ীত পুৰা। भारत माता की এতিয়া গাইছ সৰু-সজাই ষ্টেডিয়ামৰ ভিতৰত সোমাম। এয়া গাইছ ভিতৰৰ দৃশ্য চাওক। কি সুন্দৰ পৰিৱেশ চাওক। বৰ্তমান গাইছ ভিতৰত গৈ আছোঁ এতিয়া আমি। ভিডিঅ'টো গাইছ ইমানেই আছিলে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আৰু অশেষ ধন্যবাদ যোনে যোনে শেষলৈ চাইছে, তেওঁলোকক বিশেষকৈ ধন্যবাদ দিছোঁ। তো বিহুৰ শুভেচ্ছা থাকিল সকলোৰে। তো বাই বাই গাইছ।